আজি আমাৰ টিহু নগৰ সমিতিৰ অসম গণ পৰিষদৰ কাৰ্যালয়ত আমাৰ বৰ্ধিত টিহু সমষ্টিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন ইতিমধ্যে সমাপ্ত হৈছে। আজিৰ সভাত যথেষ্টখিনি আমাৰ প্ৰতিখন আঞ্চলিকৰ পৰা অৰ্থাৎ আমাৰ 22খন আঞ্চলিক টিহু বিধান পৰিষদত এই 22খন আঞ্চলিকৰ পৰা প্ৰতিনিধি আহি আমাৰ উপস্থিত হৈছে আৰু প্ৰতিনিধিসকলৰ এটাই মতামত যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি প্ৰতিখন আঞ্চলিকৰ পৰাই আমি ইতিমধ্যে আমাৰ প্ৰাৰ্থী আমি নিৰ্বাচিত কৰি বা আমি বাছনি কৰি ৰখাৰ আজি সিদ্ধান্ত লোৱা হয়। এইটোৱে ক'ব বিচাৰিছোঁ, আজি সভাই প্ৰতিখন পঞ্চায়ততে আমাৰ সকলোবিলাক পদবীত আমাৰ প্ৰাৰ্থী বাছনি কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু এই বাছনি কৰাৰ কাৰণে ইতিমধ্যে আজি পৰিচালনা সমিতিয়ে আমাৰ প্ৰতিখন আঞ্চলিকক দুজনকৈ আমাৰ পৰ্যবেক্ষক নিয়োগ কৰা হয় আৰু পৰ্যবেক্ষকসকলে আৰু সেই আঞ্চলিকক পৰ্যবেক্ষণ কৰি অৰ্থাৎ তাৰ ৰাইজৰ মতামত লৈ তাত কোন ব্যক্তি ৰাইজে বিচাৰে তেনেকুৱা ব্যক্তিৰ নাম তেওঁলোকে লিখি আনি আমাৰ বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত দাখিল কৰিব। আৰু আমি এটা দাবী কৰিব খোজোঁ যে এইবাৰ আমি যিটোকে আমাৰ মিত্ৰ ধৰ্ম পালন কৰিব লাগিব বা আমি মিত্ৰ গোষ্ঠীত আছোঁ যে অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি আৰু UPPL, যিটোকে আমাৰ UPPL আমাৰ টিহু সমষ্টিত তেনেধৰণে নাই। সেইকাৰণে আমি আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ আমি বুজাপৰাৰে আমি নিৰ্বাচন খেলিম, অৰ্থাৎ কমেও আমি 50% আমাক আসন তেখেতসকলে দিবই লাগিব। কাৰণ দুইটা দলৰে ইয়াত যিহেতুকে আমাৰ যথেষ্ট আমাৰ অসম গণ পৰিষদৰ যথেষ্ট ইয়াত ভূমিকা আছে। অসম গণ পৰিষদ যিহেতুকে আমাৰ অৰিজিন, আমাৰ অসম গণ পৰিষদৰ এইটো এটা সবল স্থিতিৰ সমষ্টি। গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক নিৰ্বাচনত অসম গণ পৰিষদৰ আমি কমেও কিন্তু আমি 100% আমাৰ প্ৰাৰ্থী ইতিমধ্যে আমি বাছনিত আমি আজিৰ সভাই আমি তেনেধৰণে পৰ্যবেক্ষক আমি নিয়োগ কৰিছোঁ। গতিকে 100%ৰ পৰা আমাৰ আলোচনা মৰ্মে ভাৰতীয় জনতা পাৰ্টীৰ আলোচনা মৰ্মে আমি 50% আমি ঠাইত বা পঞ্চায়তত আমি আমাৰ প্ৰাৰ্থী আমি দিম বুলি আজি আমি সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ধন্যবাদ, নমস্কাৰ। সিদ্ধান্ত ল'লোঁ কাৰ্যনিৰ্বাহকে যে আমি প্ৰায়বিলাক ঠাইতে মিত্ৰতা যদি নামানে প্ৰায়বিলাক ঠাইতে বা প্ৰায় পঞ্চায়ততে আমি প্ৰতিযোগী দিম, তাৰমানে কেণ্ডিডেট দিম বিচাৰোঁ। কিন্তু যদি নাৰাখে তেতিয়া আমিওতো প্ৰতিনিধি দিব লাগিব, আমিওতো এটা ৰাজনৈতিক দল, আমাৰ হেৰিটো আমি ৰাখিব লাগিব নহয়, মৰ্যাদাটো। মিত্ৰতা হ'লে ক'ত দিম সেইটো সময়তহে হ'ব, আজিতে কেনেকৈ ক'ব। আমি কৰিম, নিশ্চয় কৰিম এইখন। যে আমাৰ আজি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত কেইটামান প্ৰস্তাৱ সিদ্ধান্ত হৈছে। বিশেষকৈ পঞ্চায়ত আগন্তুক নিৰ্বাচনৰ ক্ষেত্ৰত আমি দলীয়ভাৱে প্ৰাৰ্থিত্ব বাছনি কৰাৰ কৰ্তৃত্ব দিয়া হৈছে, আমাৰ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে আৰু তেওঁলোকে চব আঞ্চলিকৰ পৰা আজি 10জনকৈ একোখন পঞ্চায়তত মেম্বাৰ থাকিব বা আঞ্চলিক সদস্য থাকিব। জিলা পৰিষদ টিহুত 4টা আছে, 4টাৰ ক্ষেত্ৰতো তেওঁলোকে আলোচনা কৰি প্ৰাৰ্থী তালিকা যুগুতাই সমষ্টিক দাখিল কৰিব আৰু আমি যদি মিত্ৰ হয় তেতিয়া ভাল কথা, সেইটো আমি বিচাৰোঁ। মিত্ৰ একপক্ষ নহয়, গতিকে আমাৰ বিজেপিয়ে যদি মিত্ৰতাত আহে তেতিয়া আমাৰ নেতৃত্বৰ লগত আলোচনা কৰি আমি এই প্ৰাৰ্থী যি তালিকা আমি ঠিক কৰিম তাত হয়তো সালসলনি হ'ব পাৰে। যদি কোনটো দিয়ে আমি আজি ক'ব নোৱাৰোঁ, তথাপিও আমাৰ দাবী থাকিব। কিন্তু আজিৰ ক্ষেত্ৰত আমি নিজাববীয়াকৈ হ'লেও প্ৰাৰ্থিত্ব তালিকা প্ৰস্তুত কৰাৰ কাৰণে আমি আগন্তুক নিৰ্বাচনত প্ৰস্তুতি চলোৱাৰ কাৰণে আমাৰ সিদ্ধান্ত হৈছে।